এয়া এনে এক দৃশ্য, যি দৃশ্যক চাবলৈ আপুনি গাঁৱলৈ আহিব লাগিব। চহৰত বিচাৰি নোপোৱা এনেবোৰ দৃশ্যৰ বাবেই বহু চহৰীয়াই সপোনৰ ঘৰখন বিচাৰি গাঁৱলৈ আহে। আচলতে এয়া এক মায়া, ভাল পোৱাৰ মায়া, প্ৰকৃতিক ভাল পোৱাৰ মায়া। পৃথিৱীৰ কঠিনতকৈ কঠিনতম কামটোৱে হৈছে মানুহ সুখী হৈ থকা। সুখী হোৱাৰ অন্য কোনো ব্যাকৰণ নাই। সুখী হোৱাৰ একমাত্ৰ পথেই হ'ল সন্তুষ্টি। সন্তোষিত মানুহ কোনোদিন দুখী হ'ব নোৱাৰে, পোৱা নোপোৱাৰ হিচাপ কৰিব নোৱাৰে। গাঁওবোৰৰ এনেবোৰ দৃশ্যই গাঁওবোৰৰ বাস্তৱ ছবি এখনক দাঙি ধৰে। প্ৰকৃতিৰ এই ঘৰচীয়া জীৱবোৰেই হৈছে বৰ্তমান পৃথিৱীখনৰ সবাতোতকৈ আত্মীয়, য'ত নাই কোনো স্বাৰ্থপৰতা, কোনোদিন য'ত কৰা নহয় ভাল পোৱাত দিয়া লোৱাৰ হিচাপ।